জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৱে ভালে আছে। তো আপোনালোকৰ মাজত বহুতৰ প্ৰশ্ন আছিলে যে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন যি ৰেজিষ্ট্ৰেচন কৰিবলৈ দিয়া হৈছে, তো সেইটো যদি কৰা নহয় ইন্টাৰভিউত কিবা প্ৰব্লেম হ'ব নেকি? বহুতে বহুত অসুবিধাৰ কাৰণে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন মানে নাম ৰেজিষ্টাৰৰ কাগজখন যেহেতু ৰেজিষ্ট্ৰেচন কৰিব পৰা নাই, বহুত অসুবিধাৰ কাৰণে, বহুতৰ OTP অহা নাই বা বহুতৰ নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে কৰিব পৰা নাই। তো লাষ্ট ডেট যেহেতু 29 ফেব্ৰুৱাৰীলৈকে দিয়া আছিলে, তো যদি এইটো কৰা নহয় কিবা প্ৰব্লেম হ'ব নেকি ইন্টাৰভিউ দিয়াৰ সময়ত? বহুতৰ প্ৰশ্ন এইটো আছিলে। তো আজিৰ ভিডিঅ'টো তেওঁলোকৰ কাৰণে। তো দেৰি নকৰো, ভিডিঅ'টো আৰম্ভ কৰিছো। তো প্ৰথম কথাটো এইটো হৈছে যে আপোনালোকৰ কাৰণে এটা ভাল খবৰ, সেইটো হৈছে যে আপোনালোকৰ যোনটো এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন ৰেজিষ্ট্ৰেচন কৰিবলৈ দিয়া হৈছিলে, তাৰ লাষ্ট ডেট 29 ফেব্ৰুৱাৰীলৈকে আছিলে, কিন্তু সেইটো নটিচ কেনচেল কৰি আকৌ এটা নটিচ দিয়া হৈছে, য'ত আপোনালোকৰ সময়খিনি বঢ়াই দিয়া হৈছে। যিসকলে ৰেজিষ্ট্ৰেচনখন কৰিব পৰা নাছিলে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন, তো আপোনালোকে ধুনীয়াকৈ কৰি ল'ব পাৰিব। তো এইটো আপোনালোকৰ কাৰণে ভাল খবৰ। আৰু বৰ্তমানলৈকে লাষ্ট ডেট দিয়া নাই, লাষ্ট ডেট দিলে বাৰু আপোনালোকক নিশ্চয় জনাই দিম ভিডিঅ'ৰ মাধ্যমত। তো আপোনালোকে ধুনীয়াকৈ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন ৰেজিষ্ট্ৰেচন কৰি ল'ব পাৰিব, যিহেতু আপোনালোকৰ হাতত বহুতখিনি এটা সময় আছে। আপোনালোকৰ কাৰণে আৰু এটা খবৰ আছে, সেইটো হৈছে যে আপোনালোকৰ মাজত বহুতৰে প্ৰশ্ন আছিলে যে ইন্টাৰভিউ কেতিয়া হ'ব। তো যিহেতু আমাৰ CM ছাৰে কৈ আছে যে ইন্টাৰভিউ জুন জুলাই মাহত হৈ যাব, তো তাৰ কাৰণে আপোনালোকৰ কাৰণে অকণমান এটা বেয়া খবৰ, সেইটো হৈছে যে আপোনালোকে জানে যে জুন জুলাই মাহত বহুত বেছি বৰষুণ হৈ থাকে। তো বৰষুণ হৈ থাকিলে ফিল্ডখনো বহুত বেছি বেয়া হৈ থাকিব। যদি আপোনালোকে এতিয়াৰ পৰা ভালদৰে প্ৰেক্টিচ নকৰে, সেই সময়ত আপোনালোকৰ কাৰণে ইন্টাৰভিউটো মানে অকণমান কষ্ট বেছি হৈ যাব আপোনালোকৰ কাৰণে। যদি আপোনালোকে এতিয়াৰ পৰা ভালদৰে প্ৰেক্টিচ কৰে, তেনেহ'লে আপোনালোকে ধুনীয়াকৈ ইন্টাৰভিউটো পাছ কৰিব পাৰিব, ধুনীয়া এটা নাম্বাৰ আনিব পাৰিব। তো আপোনালোকে এতিয়াৰ পৰা ভালদৰে প্ৰেক্টিচ কৰি থাকক যিমানখিনি সম্ভৱ হয়। তো লগতে ৰিটেন এক্সামৰ কাৰণেও পঢ়ি থাকিব। তো ভিডিঅ'টো বেছি দেৰি নকৰোঁ, আপোনালোকৰ হাতত যিহেতু এতিয়া বহুতখিনি সময় আছে, যিহেতু লাষ্ট ডেট এতিয়ালৈকে দিয়া নাই এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন ৰেজিষ্ট্ৰেচন কৰাৰ, দিলে আপোনালোকক জনাই দিম। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, ভিডিঅ'টো এটা লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগতে নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে। জয় হিন্দ।